Hey guys, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। পোনপ্ৰথমতে সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ ওলগ জনালোঁ আৰু আজি ভোগালী বিহু বুলি ব্লগ এটা আৰম্ভ কৰিলোঁ। কিনো কৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু চাব সকলোৱে ভিডিঅ'টো শেষলৈকে কিনো কৰোঁ চাই থাকিব আৰু শেষলৈকে। ভতিজী আৰু ভতিজী লগৰ দুজনী মানে মিলি বিহু ঘৰ বনাইছে, দেখা দিছোঁ ৰ'ব। ইয়াত দেখিছে ইমান ধুনীয়াকৈ সৰুকৈ বনাইছে। ৰাতিলৈ ইয়াত সিহঁতে পাৰ্টি খাব। 50 টকাকৈ তুলিছে। সৰুকালৰ দিনবোৰ মনত পৰি গৈছে ইহঁতৰ সেইবোৰ দেখি। দৰ্জা মাৰি থৈছে, সোমাম বুলি ভাবিছিলোঁ ভিতৰত। সোমাই চাওঁ ৰ'ব ভিতৰত এবাৰ। এই দেখিছেনে ভিতৰত গোটেই একদম হেৰি কৰি থৈছে কি ধুনীয়াকৈ। আৰু এইফালে পাতি পাৰি পূৰা ৰেডি কৰি থৈ দিছে বহিব পৰাকৈ। একদম সৰু যেন তেনেকৈ মোক ওলাইছে আৰু অলপ ওখ হৈ চাগে সোমাবই নোৱাৰিলোঁ হয়। বিহুৰ কাৰণে একদম আহি পেলাই মানুহজনৰ ঘৰ পালোহি আৰু লগত এয়া মোৰ বেষ্ট ফ্ৰেণ্ডো আহিছে। তাইক আপোনালোকক মই তাইৰ কথা আগৰ ভিডিঅ'টোত কৈছিলোঁ। তাইৰ নামটো কুহি, তাই শিৱসাগৰৰ পৰা আহিছে। ফাইনেলি তাইক মই প্ৰথমবাৰ লগ পালোঁ আৰু লগতে একদম আমাৰ ঘৰলৈ লৈ আহিলোঁ। এবাৰ বিহু তেজপুৰত খাব। তাৰপিছত আৰু চাই থাকিব আৰু কি কৰোঁ আমি দুইজনীয়ে মিলি। আৰু দুইজনে মানে গোটেই ঘৰৰ সকলো পৰিয়াল মিলি আজি কি কৰোঁ গোটেইখিনি চাব আৰু দেখাম আৰু। আমাৰ ঘৰৰ পুখুৰী মাছ দেই, আজি ধৰিছোঁ 3.5 কেজি। এয়া মাছৰ দৰ্শক ঢেৰ আছে দেই, চাব। প্ৰথমে এখেত, দ্বিতীয়তে এখেত, তৃতীয়তে এওঁলোক, চতুৰ্থতে মাছ। এখেত দেই, এখেত মেইন মানুহ চাওঁ। এয়া আৰু এয়া কাটিব, এয়া এয়া বেলেগ ব্লগ হ'ব এইটো ৰ। এয়া মাছ, ভোগালীৰ বিহুৰ বুলি এসাঁজ। এয়া পাৰ, হাই গদে এয়া দৰ্শক মণ্ডলী গোটেইটো চাওঁ পাৰ মেন। ফাইনেলি মাছ কাটি বাছি হৈ গ'ল। এতিয়া এইখিনি লৈ যাওঁ আৰু ঘৰলৈ। গাইছ, মাছ কাটি আহি আছোঁ আমি এইফালে। আজি লগে ভাগে এসাঁজ পৰিয়ালে, আলহীও আছে। হাই কৈ দিয়া আমাৰ কুহি বুলি ক'লে নহ'ব নহয়, হাই বুলি ক'ব লাগিব। ৰাতিখন কমলাই যাব বোৱাৰী ছোৱালীজনী হে। হাই হেপী বিহু। মানে পুৰা একদম চানা খাই কেঁচা চানা খাই এইফালে মই কেৰাহী বহাই থৈছোঁ মাছ বনাবলৈ। সেইফালে মাটি দাইল উঠাই দিছে বৌয়ে। সেইফালে আমাৰ ইয়াত দেৱৰজী, এইফালে আমাৰ ডাঙৰ দা নমস্কাৰ। এইফালে আমাৰ শাহুমা একদম পুৰা ঘূৰি ফুৰিছে। এইফালে দাদা আৰু দাদা, এই মোৰ মাদা। I love mother. I love ma. এইটো মোৰ লাইফ, এইটো মোৰ হাৰ্ট। কৃষ্ণ, তোমাকো মোৰ ফালৰ পৰা আজি সকলোকে থাকিলে শুভেচ্ছা। মোৰ বন্ধু কৃষ্ণকান্ত আছে, ভিডিঅ' কৰিছে, তেখেতক পৰিয়ালৰ লগতে তেখেতকো সমগ্ৰ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা হিয়া ভৰা নৱবৰ্ষৰ লগতে ভোগালী বিহু শুভেচ্ছা জনালোঁ। সকলো সুখী হওক, অসমখন সুখৰে চলক, সকলো জীৱনত সুখ শান্তি ভৰি পৰক, তাৰে কামনা কৰি দিছোঁ। আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে, সাগৰতে কিমান পানী কোনোবাই জুখিছেনে, আকাশতে কিমান তৰা কোনোবাই লিখিছেনে, লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি
আছে ভৰি নাযাবা দে পাহৰি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি হৃদয়তে থকা মৰম কোনোবাই জমি দেখেনে নকলেও মনৰ কথা তুমি জানো নুবুজানে হৃদয়তে থকা মৰম কোনোবাই জমি দেখেনে নকলেও মনৰ কথা তুমি জানো নুবুজানে অনে দেখা নুবুজা হৃদয়ৰ মৰম মোৰ চিনাইতে তোমালৈ থৈছো সাঁচি নকৰো মই এঠানি তোমালৈ থৈছো সাঁচি নকৰো মই এঠানি জানজুৰি জিৰি জিৰি কয় নদীৰে বুকুলে প্ৰেমৰ নদী উঠে ভাহি যেন ভেটা ভাঙো ভাঙো কৰে জানজুৰি জিৰি জিৰি কয় নদীৰ বুকুলে প্ৰেমৰ নদী উঠে ভাহি এটা ভাঙো ভাঙো কৰে হিয়াতে মৰম উঠে উঠলিও চিন্তামণি মই আকুৱালি মৰমেৰে সাৱতি মই আকুৱালি মৰমেৰে সাৱতি ৰঙীন কৰে তোমাক সদায় কাষত বিচাৰি ফুৰে তোমাক সদায় কাষত বিচাৰি ফুৰে কেঁচা যৌৱন বুকুত বান্ধি লৈ মোৰ চেনাইতে যাম তোমাৰ কাষে চাপি উৰি জীৱনলৈ বুলি যাম তোমাৰ কাষে সাগৰতে ভাত পানী খাই বৈ আজৰি হৈ চব আমি আৰু জুই কাষত বহি আছোঁ বৈ ইফালে মোৰ বেষ্ট ফ্ৰেণ্ড এফালে ভতিজী আমি চব এয়া জুই শাকত শাকত নহয় জুই শালত বহি আছোঁ এয়া কৈ দিয়ক আকৌ এতিয়া আমি খাই বৈ উঠিলোঁ আপোনালোকেও খাওক শান্তিৰে থাকক দিন ভালে যাওক বাই বাই থাকিল গুড নাইট এইফালে একদম এয়া পূৰা আমাৰ জুই এয়া